পোনপ্ৰথমে ডি নিউজ প্লাছৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক পবিত্ৰ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি যিহেতু পবিত্ৰ দীপাৱলীৰ লগতে কালী পূজা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালী পূজা পালন কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালী জিলাৰ হালদগাঁৱত। আৰু এনেধৰণে প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কালী পূজা উদযাপন কৰিছে হালদ কালী মন্দিৰ প্ৰাংগণত। আৰু উদযাপন সমিতিৰ আটাইকেইগৰাকী বিষয়ববীয়াই আজি পবিত্ৰ দীপাৱলী পালন কৰাৰ লগতে কালী পূজাৰ যিসমূহ কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছে ৰাতিপুৱাৰ ভাগৰে পৰা। আৰু সন্ধিয়াৰ ভাগতো গাঁওবাসীয়ে ওলাই আহিছে আৰু ওলাই আহি ইয়াত নাম প্ৰসংগকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন বাধা নেওচিও তেখেতসকলে শতবৰ্ষ গৰকা এই কালী মন্দিৰ প্ৰাংগণত কালী পূজা পালন কৰি আহিছে। আৰু এইবাৰো ব্যতিক্ৰম নহয়। উদযাপন সমিতিৰ বিষয়ববীয়া আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ। পবিত্ৰ দীপাৱলীৰ লগতে কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণে এইবাৰ আপোনালোকৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে? আপোনালোকৰ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰী শ্ৰী কালী পূজা প্ৰায় 100 বছৰ আগৰ পৰা আমি উদযাপন কৰি আছোঁ যদিও অনুষ্টুপীয়া কৰি। যোৱা 3 বছৰ ধৰি আমি জাগ্ৰত পূজা কৰিছোঁ। তেতিয়াৰ পৰা গোটেই আটাইবিলাক ৰাইজ লগ লাগি আমি দান বৰঙণি এনেকৈ চলাই আছোঁ। আৰু এই বছৰ আমাৰ জাগ্ৰত পূজা হিচাপে 3 বছৰ হ'ল। জুবিনদাবিহীন এইবাৰ আচলতে সকলো পূজা মণ্ডপতে সেৰেঙা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। তেনে ক্ষেত্ৰত এই কালী মন্দিৰৰ প্ৰাংগণৰ পৰা জুবিনদাৰ ন্যায় বিচাৰি আচলতে কি ক'ব? হয়, #জাষ্টিছ ফৰ জুবিন। আমি জুবিনদাৰ প্ৰতিমূৰ্তি কৰিছোঁ, তাত পুষ্পাঞ্জলি দি আছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু আটাইবিলাকে মৰ্মাহত তেখেতৰ মৃত্যুৰ বাবে। আন কেইবাগৰাকীও বিষয়ববীয়া আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণে কি কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিব আপোনালোকে, আৰু যিহেতু আজি পবিত্ৰ দীপাৱলীৰ দিনটোত কেনেধৰণে শুভেচ্ছা জ্ঞাপন কৰিব? প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমাৰ গাঁওখন অতিকে পিছপৰা গাঁও। তথাপিতো আমাৰ গাঁওখনৰ যিখিনি মানুহ আছে আটাইয়ে সহযোগ কৰি আমাৰ এই পূজাখন দুদিনীয়াকৈ উদযাপন কৰা হৈছে। আজি প্ৰথম দিন, আৰু এই প্ৰথম দিনত আমি দীপাৱলী পোহৰৰ উৎসৱৰ লগতে আমাৰ এই কালী পূজা উদযাপন কৰিছোঁ। লগতে আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আয়তীসকলৰ নাম প্ৰসংগ গৈছে। আৰু সন্ধিয়া আমাৰ বলি বিধান দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰা হ'ব বলি বিধানেৰে। আৰু কাইলৈ আমাৰ দ্বিতীয় কাৰ্যসূচী দ্বিতীয় দিনত আমাৰ নাম প্ৰসংগ আছে। আৰু নাগৰা নাম অসমৰ জনপ্ৰিয় পাঠিকা জিন্তি ডেকাক আমন্ত্ৰিত কৰা হৈছে। আৰু সন্ধিয়া 6 বজাৰ পৰা আমাৰ এই অনুষ্ঠানটি আমি আৰম্ভ কৰিম। কেনেধৰণৰ মাহাত্ম্য আছে আচলতে কালী মন্দিৰত? হয়, আচলতে আমাৰ এই প্ৰথমতে আমি এই পূজাখন অনুষ্টুপীয়াকৈ পালন কৰিছিলোঁ। আৰু এতিয়া আমাৰ এইখন জাগ্ৰত পূজা হৈছে। আমি সকলোৱে দেৱীক বহুত শ্ৰদ্ধা কৰোঁ, কিয়নো আমাৰ এইটো জাগ্ৰত পূজা। আৰু এই পূজাত আমাৰ আটাইখিনিয়ে মানুহে সহযোগ কৰে আৰু বহুত বিশ্বাস কৰে কি দেৱীৰ অপাৰ শক্তি আছে, আৰু এই শক্তিৰ আধাৰতে আমাৰ গাঁওবাসীয়ে তেওঁক পূজা অৰ্চনা কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী উদ্যোক্তা আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। অকল হালদ অঞ্চলৰ ৰাইজে নে আন বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তৰ সমাগম হয়? বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ ইয়াত সমাগত হয়। আৰু আচলতে 100 বছৰৰ ওপৰত 103 বছৰমান প্ৰায় হ'ল। আগতে আমাৰ এই অঞ্চলত ডক্তৰ কবিৰাজ আছে, ৰাস্তা ঘাট নাছিল। মহামাৰী আমাৰ ল'ৰা ছোৱালীবিলাক জন্ম পোৱাৰ পিছতে 2-4 বছৰ থাকে বা জন্ম পাই অপয়মংগল দেখা দি মানুহৰ বহুত মৃত্যুমুখত হৈছে। এই সময়ত আমাৰ এজন সন্যাসী বাবা এটা আহি এতিয়া আমাৰ কলম গছডাল স্থাপন কৰাৰ পিছত আমাৰ ৰাইজ আহি সহযোগ কৰি এতিয়া দান বৰঙণি কালী মন্দিৰ এটা স্থাপন কৰা। তেতিয়াৰ পৰা আমাৰ অন্তত গাঁৱৰ কিছুমান আৰু ল'ৰা ছোৱালী যাতে মেলেৰিয়া বা কলৰিয়া যাতে মৃত্যুমুখত নহয়, তাৰ কাৰণে সকলোৱে জাগ্ৰত হৈ পূজাখন পালন কৰিবলৈ ধৰিলে। তেতিয়াৰ পৰাই আমাৰ গাঁওখনৰ অলপ সকলোৰে দিশতে আগবাঢ়ি গৈছে। সকলোৰে মংগল কামনা কৰি সকলোৰে এই অঞ্চলত দান বৰঙণি দিয়ে আমাৰ ৰাইজৰে আমি এই অনুষ্ঠানটো আজিলৈ ইমানকৈ আগবাঢ়ি গৈছে। আৰু আমি চৰকাৰৰ ফালৰ পৰা বিশেষকৈ আজিলৈকে পোৱা নাই। আমাৰ গাঁৱৰ মানুহৰ সহযোগিতাৰ কাৰণেও এইখিনি, আৰু অঞ্চলৰ বাহিৰৰ পৰা আমি দান বৰঙণিৰে এই কাৰ্যসূচীবিলাক আমি ৰূপায়ণ কৰাত আমি সহযোগিতা পাইছোঁ। কিমানমান ৰাইজে আপোনালোকে আমাৰ অকল SC মানুহ আমাৰ 250 মান পৰিয়াল আছে। জনসংখ্যাৰ মতে 8ৰ কম নাই, প্ৰায় 8 মান পৰিয়াল আছে আমাৰ জনসংখ্যা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে ৰাজ্যৰ চৌদিশে যদিও বা জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী, তেনে ক্ষেত্ৰত নিয়ম নীতি পালন কৰি তেখেতসকলে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আৰু বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বজালী জিলাৰ অতিকৈ পিছপৰা এখন গাঁও হালদগাঁও, আৰু এই হালদগাঁওতো এইবাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতসকলে কালী পূজা পালন কৰা পৰিলক্ষিত হৈছে। আৰু সংবাদ মাধ্যম যোগে এটা কথা অনুৰোধ জনাইছে যে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ আচলতে উচিত ন্যায় লাভ কৰক, আৰু
তেখেতসকলেও সংবাদ মাধ্যমযোগে এই কথা অৱগত কৰিছে। ৰাজ্যৰ চৌদিশে যদিওবা আজি পবিত্ৰ দীপাৱলীৰ দিনটোত উৎসৱমুখৰ পৰিৱেশে দেখা দিয়া পৰিলক্ষিত হৈছিল বিগত সময়ছোৱাত, কিন্তু এইবাৰ জুবিন গাৰ্গবিহীন বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰাৰ সমান্তৰালভাৱে বজালী জিলাৰ এই শালদ গাঁৱতো কালী পূজা যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে, ইয়াত উদযাপন সমিতিয়ে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু কেনেধৰণে কি কাৰ্যসূচী ৰূপায়ণ কৰি আচলতে এই কালী পূজা উদযাপন কৰে সেই সন্দৰ্ভতো আমাৰ সংবাদ মাধ্যমযোগে অৱগত কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।